পুত্ৰ পুত্ৰাদিক্ৰমে যদি ৰাজ্যভাগ হয় ৰাজ্যৰ সীমা হব সম্প্ৰতি নিৰ্ণয় এই কাৰণে ৰাজ্যধন দ্বিখণ্ডিত নকৰো কদাপি ভাওনা শিল্পীৰ পেজলৈ সকলোকে স্বাগতম জনাইছো যোৱাকালি আপোনাৰ নামঘোষা নিষিদ্ধকৰণ আৰু শংকৰদেৱৰ পন্থসকলৰ মাজত বিসম্বাদৰ ওপৰত দুআষাৰ কৈছিলো কিন্তু একেটা ভিডিঅতে সম্ভৱ নহয় কাৰণে আজি তাৰ দ্বিতীয় খণ্ড আপোনালোকৰ মাজত আগবঢ়াব বিচাৰিছো ইয়াৰ আধাৰ হৈছে শংকৰদেৱ দ্য ফিলচফি অফ নিউ বৈষ্ণৱিজম ইয়াত এতিয়া আৰম্ভ কৰিম দ্য পুৰুষোত্তম grandson of Shankardeva when Namghosa in Satra instead he created Navghosa likewise Banawali Gopal also when Namghosa ekhinte kali koisui ইয়াৰ পিছত যেতিয়া শংকৰী পন্থৰ মাজত বিসম্বাদৰ আৰম্ভ হল তাৰ পিছত ব্ৰিটিছ যুগ লাহে লাহে আৰম্ভ হল শংকৰদেৱৰ যুগটো আছিল সামন্তবাদীৰ যুগ সেই কাৰণে তেখেতে জাতিভেদৰ প্ৰথাটো ইমান নিৰ্মূল কৰিব পৰা নাছিল আৰু সৰ্বভাৰতীয় পৰ্যায়ত বিষয়টো অলপ বেলেগ আছিল তাৰ পিছত যেতিয়া সামন্তবাদী প্ৰথা আৰম্ভ হল সেই প্ৰেক্ষাপটতো সেই শংকৰদেৱৰ পন্থা আহোম যুগৰ পৰ্যায়তে থাকি গল The British period started. Apparently, the congenial environment for New Vaishnavism started under developed and unified command, but transition from feudalism to capitalism was not equating because feudalism was not properly developed in Ahom kingdom. Etia ahu asol bikoitului. Shonkordeবৰ jitu যুগ আছিল সেই যুগৰ পৰা আমাৰ ব্ৰিটিছ পিয়ৰ বিশেষভাৱে উত্তৰণ নঘটিল সেই কাৰণে জাতিভেদৰ প্ৰথাৰ পৰা আদি কৰি সকলোবিলাক পৰ্যায় ধৰ্মৰ দিশতে থাকি গল কাৰণ সামন্তবাদী সমাজ সদায় ধৰ্মৰ ওপৰত আধাৰিত কিন্তু শংকৰদেৱে চেষ্টা কৰিছিলে অসমীয়া ৰাইজক পুঁজিবাদলৈ মানে অৰ্থনৈতিক উন্নয়নৰ স্বাধীনতালৈ লৈ যোৱাটো হেতুকে পুঁজিবাদ বুলি কয় পুঁজিবাদটো সদায় ঋণাত্মক দিশতো নহয় ইয়াৰ বহুত ধনাত্মক দিশো আছে আৰু অসমৰ ভক্তি ধৰ্মৰ আটাইতকৈ ঋণাত্মক দিশটো হৈছে অসমীয়া সমাজ পুঁজিবাদলৈ উত্তৰণ নঘটিল আৰু নঘটাৰ ফলত কি হল মাধৱদেৱৰ নামঘোষা বা শংকৰদেৱৰ কীৰ্তনৰ মাজতে শংকৰী বহুতখিনি পন্থ আবদ্ধ থাকিল এতিয়া আমি কি কৰিব লাগিব এতিয়া আমাৰ সমস্যাটো হৈছে কি শংকৰদেৱৰ নামত বিভিন্ন পন্থৰ অসমত সৃষ্টি হৈছে অসমৰ আটাইতকৈ উন্নয়নৰ হেঙাৰ স্বৰূপ বা শংকৰদেৱৰ নাম লোৱাত আটাইতকৈ হেঙাৰ স্বৰূপ হৈছে অসমত সংগঠিত শংকৰদেৱৰ নামত এই সংগঠনবোৰ সেই সংগঠনবোৰে শংকৰদেৱক একমাত্ৰ ধৰ্মৰ মাজতে কীৰ্তনৰ মাজতে নামঘৰৰ মাজতে আবদ্ধ কৰি ৰাখিছে তেওঁলোকে কেতিয়াও নামঘৰৰ ভাস্কৰ্য বা কীৰ্তনৰ সাহিত্যিক মাধুৰ্য কেতিয়াও বিশ্ববাসীক পান কৰিবলৈ দিয়া নাই